এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। অৰুণাচল প্ৰদেশৰ প্ৰতিকূল উচ্চভাতী পৰিস্থিতিত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটা একীভূত বহু ক্ষেত্ৰযুক্ত অভ্যাস কাৰ্যসূচী অব্যাহত ৰাখিছে। নিউজৰ ৰিপৰ্ট। অৰুণাচল প্ৰদেশত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ একীভূত বহু ক্ষেত্ৰ যুদ্ধাভ্যাস। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ প্ৰতিকূল উচ্চভূমি পৰিস্থিতিত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটা একীভূত বহু ক্ষেত্ৰযুক্ত অভ্যাস কাৰ্যসূচী অব্যাহত ৰাখিছে। ইষ্টাৰ্ণ কামাণ্ডৰ উদ্যোগত অনুষ্ঠিত এই অভ্যাসটোৱে যৌথ অপাৰেশ্যনেল সক্ষমতা, পৰিস্থিতি জ্ঞান আৰু বায়ু, স্থল তথা প্ৰযুক্তি চালিত বিভিন্ন ক্ষেত্ৰৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। অভ্যাসটি আৰম্ভ হৈছিল উন্নত নজৰদাৰীৰ ব্যৱস্থা, বিমান ভিত্তিক আৰু মহাকাশ ভিত্তিক দুই ধৰণৰ প্ৰচলনেৰে, যাতে বাস্তৱ সমসাময়িক ক্ষেত্ৰ জ্ঞান সুদূৰ কৰা যায় আৰু জটিল অপাৰেশ্যনেল পৰিৱেশত লক্ষ্য বিচাৰি উলিয়াব পৰা পৰিস্থিতি সৃজন কৰা যায়। তাৰ পিছত চিমুলেটেড লক্ষ্যসমূহ যৌথভাৱে আৰু যথাৰ্থভাৱে দূৰপল্লীৰ অস্ত্ৰ ব্যৱহাৰ, বিমান মঞ্চ আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত আঘাত সনা হয়, যাতে বহু ক্ষেত্ৰ অপাৰেশ্যন দ্ৰুত আৰু কাৰ্যকৰী প্ৰতিক্ৰিয়া জনাব পাৰি বাহিনীৰ সক্ষমতাৰ প্ৰদৰ্শিত। ইতিপূৰ্বে একেধৰণৰ অভ্যাসক আৰ্হি কৰি এই বহু ক্ষেত্ৰযুক্ত যুদ্ধাভ্যাসটোৱে যৌথ পৰিকল্পনা, কমাণ্ড এণ্ড কণ্ট্ৰল আৰু বিভিন্ন সেৱাৰ মাজত নজৰদাৰী আৰু আগ্নেয়াস্ত্ৰৰ মঞ্চসমূহৰ সহজ সৰল ব্যৱহাৰৰ প্ৰমাণ দিয়ে। ই দেশৰ সীমান্ত সুৰক্ষাত সমন্বয়, যথাৰ্থ আৰু প্ৰযুক্তিগত উন্নয়নৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ অটল অংগীকাৰক প্ৰতিফলিত কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।